ঢিং সমষ্টিৰ সোণাইবেৰাত আজি কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী সম্পন্ন হয়। আজি শতাধিকে AIUDF নেতাকৰ্মীয়ে কংগ্ৰেছত যোগদান কৰে। ঢিং সমষ্টিৰ সোণাইবেৰাত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী য'ত উপস্থিত থাকে নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিয়াউল ইছলাম সদাগৰ। আগন্তুক 2026 বিধানসভা নিৰ্বাচনৰ বাবে ৰণকৌশল প্ৰস্তুত কৰি সাজু হৈছে কংগ্ৰেছ দল, যাৰ বাবে কংগ্ৰেছ দলে গাঁৱে ভূঞে এখনৰ পিছত আনখনকৈ সভা অনুষ্ঠিত কৰি বিভিন্ন পৰ্যায়ৰ ৰণকৌশল প্ৰস্তুত কৰিছে। তাৰ পৰিপ্ৰেক্ষিতত আজি সোণাইবেৰাত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী সভা অনুষ্ঠিত হয়, য'ত 26 বিধানসভা নিৰ্বাচনৰ পূৰ্বেই ঢিঙৰ শতাধিক কৰ্মীয়ে AIUDF ত্যাগ কৰি যোগদান কৰিলে কংগ্ৰেছত। মণ্ডলৰ প্ৰাক্তন সভাপতি ইছমাইল হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি সোণাইবেৰা বাটমাৰী মণ্ডল সমিতিৰ সম্পাদক মুছফিকুৰ ৰহমানে বিজেপি চৰকাৰক সমালোচনা কৰি সকলো একগোট হৈ কংগ্ৰেছ দলক জয়যুক্ত কৰাবলৈ আহ্বান জনায়। সভাত ভাষণ প্ৰদান কৰি ঢিং সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তথা নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিয়াউল ইছলামে তেওঁ যদি প্ৰাৰ্থিত্ব লাভ কৰে তেনেহ'লে ৰাজ্যৰ ভিতৰতে অভিলেখ সংখ্যক বিপুল ভোটত জয়ী হোৱাৰ দাবী উত্থাপন কৰিছে। লগতে AIUDFৰ কবলত পৰি বিগত 20 বছৰ ধৰি বিধ্বস্ত হৈ পৰা ঢিং সমষ্টি উদ্ধাৰ কৰি ৰাজ্যক উন্নয়নৰ পথ দেখুৱাব বুলিও প্ৰকাশ কৰে। নিউজ ৰিপৰ্ট ব্ৰতদোৱা লাইভ। এতিয়া গৌৰৱ গগৈৰ নেতৃত্বত গোটেই অসমতে আজি দিনত কংগ্ৰেছ হৈ আছে আৰু 10 তাৰিখৰ যোনটো আমাৰ ফ্লপ শ্ব' গ'ল তাৰ পিছত তাত যিখিনি জইনিং হ'ল তাৰ আমাৰ এতিয়া এভৰি 10 তাৰিখে আমাৰ সভাপতি মহোদয়ে কৈছে জইনিং হ'ব, কিন্তু আমিও ভাবিছিলোঁ তেতিয়ালৈকে টানিম, কিন্তু আমাৰ বহুত মানুহ এনেকুৱা হৈছে তেওঁলোকে কেতিয়া জইন কৰাম আৰু ময়ো এজন টিকেট প্ৰত্যাশী হিচাপে যেতিয়া আগবাঢ়ি আহিছোঁ এই মানুহখিনিক লগত লৈ কামে কাজে লগাবৰ ক্ষেত্ৰত জইন কৰাটো খুব দৰকাৰী হৈ গ'ল, যাৰ কাৰণে আজি আমাৰ ইয়াত অৰ্ধশতাধিকজন AIUDF, AGP, BJP ৰাইজৰ দলৰ লোকে যোগদান কৰিলে। যেহেতু কংগ্ৰেছ দলৰ ঢিং সমষ্টিত কেইবাগৰাকীও প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে, তাৰ মাজতে আপুনি এগৰাকী অন্যতম। কেনেদৰে আপুনি আগবাঢ়িছে, আপোনাৰ কাৰ্যপন্থা আপুনি কেনেদৰে কৰিছে? মই বিগত 20টা বছৰ ধৰি পাৰ্টীৰ কাম কাজৰ লগত জড়িত কৰ্মীকৰ্তা, আমাৰ যিখিনি দলীয় কৰ্মকৰ্তা আছে বা সাধাৰণ ৰাইজ আছে তেওঁলোকৰ এটা ভাল এটা সুসম্পৰ্ক আছে আৰু মই ভাবোঁ তেওঁলোকৰ যিখিনি পৰিশ্ৰম বা তেওঁলোকৰ আশীৰ্বাদত অহা দিনত আমাৰ নেতৃত্বত আজিৰ দিনত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আমাৰ শ্ৰদ্ধাৰ সাংসদ আছে, তেখেতো NSY যুৱ কংগ্ৰেছ কৰি সংগঠন কৰি MLA হ'ল, মন্ত্ৰী হ'ল, এতিয়া সাংসদ হৈছে আৰু এফালে আমাৰ অতি শ্ৰদ্ধাৰ সাংসদ আছিল ইয়াৰ এতিয়া সভাপতি হৈছে। তেওঁ এজন আপোনাৰ এনেকুৱা এজন ব্যক্তি, তেওঁ আমি 10 বছৰ ইয়াত সাংসদ হিচাপে পালোঁ আৰু লাষ্ট নিৰ্বাচনৰ আগে গৈছে, অলমষ্ট 15 বছৰ পাইছোঁ। তো তেওঁৰ কাৰ্যকলাপৰ ওপৰত আমি এইখিনি বিশ্বাস কৰিব পাৰি যে ইয়াত টিকেটৰ ক্ষেত্ৰত অন্তত কোনো ধৰণৰ অন্যায় নহ'ব। ঢিংবাসীৰ লগত তেওঁ জাষ্টিছ কৰিব, ঢিং সমষ্টিৰ লগত জাষ্টিছ কৰিব। যোনজন যোগ্য হৈ ওলায় আৰু সমষ্টিৰ কাৰণে যোনজন সৰ্বাধিক পচন্দনীয় প্ৰাৰ্থী থাকিব তেওঁই টিকেট পাব। তেওঁৰ কোনো লবি বা তেওঁ কাৰো পচন্দ অপচন্দৰ কথা নাই, যোনে পাব লাগে যোগ্যজনে পাব বুলি আশাবাদী। ধন্যবাদ। ঢিং সমষ্টিত যিহেতু বিগত দিনত AIUDFৰ হাতত সমষ্টিটো আছিল, এতিয়া পুনৰ নিৰ্মাণৰ পাছত পুনৰ গঠনৰ পাছত ঢিং সমষ্টিটো গাঁথনিটো সলনি হৈছে অৱশ্যে ডেম'ক্ৰেটিক, কিন্তু যি নহওক এই কংগ্ৰেছ দলে কেনেদৰে কাৰ্যপন্থা থাকিব, আপোনালোকে আগত যদি জয় লাভ কৰে কি কাৰ্যপন্থা থাকিব? চাওক, যেতিয়া আমাৰ AIUDFৰ জয় মই আছিল, এই জিপিটো AIUDFৰ ঘাটি বুলি ক'ব পাৰি ঢিং সমষ্টিৰ আছিল। আজি ইয়াৰ পৰিৱেশটো আপোনালোকে নিশ্চয় দেখিছে। তো মই ক'ব খুজিছোঁ অহা দিনত এতিয়া কংগ্ৰেছৰ যোনটো পৰিস্থিতি হৈছে আৰু বেয়া দিনতো আমাৰ ঢিং সমষ্টিত কংগ্ৰেছ নাছিল যে তেনেকুৱা নাছিল। আমি 50,000 55,000 এভৰি ইলেকশ্যনত পাইছোঁ। 15টা বছৰ আমাৰ ইয়াত কংগ্ৰেছৰ MLA নাই, 15 বছৰ ধৰি আমাৰ গভৰ্ণমেণ্ট নাই, অলমষ্ট 20 বছৰ হৈ আছে আমাৰ ইয়াত MLA নাই, কিন্তু আমাৰ দল সংগঠন আমাৰ কৰ্মীকৰ্তাসকলে ধৰি ৰাখিছে। গতিকে আজি আমাৰ দিন ভাল দেখা গৈ আছে, অহা 26ত গভৰ্ণমেণ্ট হৈ যাব আৰু সেই গভৰ্ণমেণ্টত ঢিং সমষ্টি এটা জোৰদাৰভাৱে আমাৰ মানুহে ইয়াত আমাৰ অংশগ্ৰহণ বিচাৰিছে আৰু এইবাৰ আমি বিৰোধী দলৰ হৈ নাথাকোঁ, গভৰ্ণমেণ্ট সহকাৰে দিছপুৰ দখল কৰাৰ প্ৰয়াস ঢিংবাসীৰ।